এছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ গ্ৰেড 3 পৰীক্ষা অলপ আগতে হৈ গ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ পৰীক্ষা কেনে হ'ল মেমৰি বেসড এনসাৰ কি কেইটামান লৈ আহিছো আপোনালোকৰ বাবে গতিকে এনসাৰ কেইটা মিলাই যাব কিমান নম্বৰ পাবৰ বাবে সক্ষম হৈছে লগতে এই প্ৰশ্নসমূহৰ বাহিৰেও যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে আজি হৈ যোৱা পৰীক্ষাৰ কমেণ্ট কৰি জনাব তাৰ যে এনসাৰ থাকিব এনসাৰসমূহ আমি আহিবলগীয়া ভিডিঅ'সমূহত প্ৰদান কৰিম গতিকে আশা কৰিছো আপোনালোকক এই ভিডিঅ'তে কিছু পৰিমাণ হ'লেও উপকৃত কৰিব কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদি হে আপোনালোকে এতিয়ালৈকে এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে এটা আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ এটা কোৱেশ্চন আহিছিলে যিটো সুধিছিলে যে সিলভাৰৰ কেমিকেল সিম্বলটো সুধিছিলে এইটো এজি আছিল তাৰছত প্ৰশ্ন এটা আহিছিলে ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া জগদীপ ধনখড় গতিকে জগদীপ ধনখড় আছিল আপোনালোকৰ ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া তাৰছত আছিল শংকুৰাজে যিটো গীত গাইছিলে অলকানন্দ সেই গীতটোৰ কোনে লিখিছিলে হেতু আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব মৈত্ৰী পাটৰ ইয়াৰ পিছত হুইচ কান্ট্ৰি হেজ ৰেড সাইকেল এণ্ড হোৱাইট বেকগ্ৰাউণ্ড ইন ইটস ফ্ল্যাগ এইটো জাপান ইয়াৰ শুদ্ধ উত্তৰ জাপান হ'ব তাৰছত আহোম ৰাজবংশৰ লাষ্ট কেপিটেল দিছিলে এইটো হৈছে আপোনালোকৰ যোৰহাট ইয়াৰ পিছত পিএইচ ভ্যালু যদি 5 হয় তেতিয়াহলে হেতু কি মূল বা কি হ'ব হেতু ইয়াত শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ এসিডিক ইয়াৰ পিছৰ কিটা কামৰূপৰ দীপক কুমাৰে আমাক কমেন্ট কৰি জনাইছিলে গতিকে আপোনালোকে কোৱেশ্চন কিটা দি আপোনাৰ নামটো কমেন্ট কৰি জনাই দিব আমি ভিডিঅ'ত জনাই দিম এটা আছিল যে আহোমৰ শেষ ৰাজধানী ইতিমধ্যে হেতুৰ উত্তৰ কলোৱে তাৰছত প্ৰশ্ন আছিল শংকৰদেৱৰ আইতাকৰ নাম কি উত্তৰ হেৰুতি আমেৰিকাত থকা এখন দ্বীপ ৰাষ্ট্ৰৰ নাম আচলতে প্ৰশ্নটো ঠিকে আছিল কিন্তু ইয়াৰ অপচন কেইটা লাগিব আসলতে আমেৰিকাত বহুত কেইটা দ্বীপ আছে তাৰছত অসমৰ সীমাত থকা দুখন ৰাষ্ট্ৰৰ ইয়াৰ অপচন কেইটা যদি কাৰোবাৰ মনত আছে ডিটেইল কমেন্ট কৰি জনাই দিব উত্তৰ দিবৰ বাবে চেষ্টা কৰিম তাৰছত আছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা যিমান কেইটা অপচন আছিল তাত এটাই হাজৰিকা আছিল গতিকে এইটো প্ৰশ্নৰ উত্তৰ কৰোতে নিশ্চয় কাৰো বেছি প্ৰবলেম হোৱা নাই তাৰছত শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট কাৰ উপন্যাস সকলোৱে জানে ভবেন্দ্ৰনাথ শইকীয়া নীতি আয়োগৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী অৰ্থাৎ বৰ্তমান নৰেন্দ্ৰ মোদী আমাৰ নীতি আয়োগৰ অধ্যক্ষ গতিকে এই কেইটা প্ৰশ্ন আপোনালোকক আগবঢ়ালো ইয়াৰ যি বহুত কেইটা ভিডিঅ' দিম য'ত সকলোবিলাক প্ৰশ্নৰ উত্তৰে আপোনালোকক প্ৰভাইড কৰিম কিন্তু তাৰ বাবে আপোনালোকে অলপ সহায় কৰিব লাগিব আপোনালোকৰ যদি মনত কিবা প্ৰশ্ন আছে তেতিয়াহলে কমেন্ট কৰি জনাই দিব আজি অনুষ্ঠিত হোৱা পৰীক্ষাৰ মই তাবিলাকৰ বিষয় আৰু আহিবলগীয়া ভিডিঅ'বিলাক পাবৰ বাবে আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব